হয় চাওক ৰাজদীপ, মই ইতিমধ্যে পুৱাৰ ভাগতে আমি যেতিয়া এটা অঞ্চললৈ গৈছিলো, আপোনালোকে নিশ্চয় দেখিছিলে যে এগৰাকীৰ বৃদ্ধই কান্দি কান্দি কৈছে যে তেওঁ খাবলৈ কোনো ধৰণৰ সামগ্ৰী পোৱা নাই। সাহায্য আহিছে, যথেষ্ট পৰিমাণে আহিছে, কিন্তু মানুহবোৰ ইমান বিভিন্ন স্থানত আছে যে সকলো স্থানলৈ গৈ পোৱাৰ সম্ভৱ হোৱা নাই। তেওঁৰ প্ৰেছাৰৰ ঔষধ নাই, তেওঁৰ ডায়েবেটিছৰ ঔষধ নাই। তেওঁ কান্দি কান্দি আমাৰ আগত এই কথা কৈছিলে। কেৱল সেইটো এটা উদাহৰণহে দি আছে, সাহায্য দিয়া নাই বুলি নকওঁ। বিভিন্নজনে আহি বিভিন্ন স্থানত দি আছে। সেইটো এটা চিষ্টেমেটিক ৱেত যদি হ'লহেঁতেন, এটা পদ্ধতিগতভাৱে যদি সেই সাহায্য প্ৰদানৰ ব্যৱস্থাটো হ'লহেঁতেন, আজি এইদৰে মানুহে কান্দিব লগা নহ'লহেঁতেন। তথাপিতো যিমানখিনি পৰা যায়, মানুহে কাকো আমি দুখ নিদিওঁ, যিসকলে পাৰে সকলোৱে সহায় কৰিছে। আজি মই উপস্থিত আছো দৰিকিয়াল, যি ঠাইত ৰেল লাইনটো ভাঙিছিলে মাউতগাঁৱৰ ওচৰত। সেই ৰেল লাইনত আহি উপস্থিত হৈছিলে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া। তেওঁক ইয়াৰ স্থানীয় লোকে কিছু অভিযোগ দিছিলে, ইয়াত যেনেধৰণে ৰেল লাইনটো বনাব লাগে, নহলে আকৌ কিন্তু এই অঞ্চলসমূহ পানীৰে সম্পূৰ্ণৰূপে বুৰি যোৱাৰ আশংকা আছে। ইয়াত সদৌ অসম ছাত্ৰ সন্থাই আজি সাহায্য সামগ্ৰী বিতৰণ কৰি আছে। এই বঙাইগাঁৱৰ পৰা আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ এটা দল, প্ৰেছ ক্লাবৰ এটা দল, বঙাইগাঁও জিলা সাংবাদিক সন্থাৰ এটা দল। মই পোনপটীয়াকৈ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ যাবলৈ বিচাৰিছো। আচলতে যি পৰিস্থিতি হৈছে সেয়া একে কথা হৈছে, অবৰ্ণনীয়। কোনো ইয়াত বেলেগ শব্দ নাই। কিন্তু কথা হ'ল, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে আপোনালোকে মানুহখিনিক, এই যিটো অৰ্থনীতিৰ কঁকাল ভাঙি পৰিছে এই জিলাকেইখনত, তাৰ পিছত কেনেধৰণে আপোনালোকে বিষয়টো আগুৱাই নিব লাগিব বুলি ভাবে? চাওক, কথা কেইবাটাও। প্ৰথম কথা যে গোটেই পৰিস্থিতি অতি অবৰ্ণনীয় আৰু এইটো এটা প্ৰলয়। আৰু এতিয়া প্ৰয়োজন কি? তাৎক্ষণিক প্ৰয়োজন হ'ল ব্যাপকভাৱে সাহায্য অভিযানৰ দৰকাৰ। চৰকাৰে গতানুগতিক যিটো সাহায্য সেইটো বন্ধ কৰিব লাগিব, সেইটো কামত নিদিব। গতানুগতিক সাহায্য নহ'ব। দৰকাৰ হ'লে নিয়ম নীতি এইবোৰ অলপ পৰিৱৰ্তন কৰক, সংশোধন কৰক, সলনি কৰক, কৰি ৰাইজক ব্যাপকভাৱে সাহায্য দিয়াৰ ব্যৱস্থা কৰক। ২ নম্বৰ কথা, পৰিকল্পিতভাৱে সংস্থাপনৰ ব্যৱস্থা ল'ব লাগিব। কাৰণ যি ধৰণৰ মানুহৰ ক্ষতি হৈছে, এটা পৰিয়াল সৰ্বশান্ত হৈ গৈছে। গতিকে এটা দশকলৈ আচলতে এটা পৰিয়ালৰ কঁকালত অৰ্থনৈতিক মাৰ পৰিছে, কোব পৰিছে। গতিকে প্ৰতিটো পৰিয়াল অৰ্থনৈতিক ব্যৱস্থাটো শক্তিশালী কৰিব লাগিব। তাৰ কাৰণে পৰিকল্পিতভাৱে অৰ্থনৈতিক পদক্ষেপ লাগিব। এটা জৰীপ লাগিব তাৎক্ষণিকভাৱে, যে কিমান মানুহ ক্ষতিগ্ৰস্ত হ'ল আৰু প্ৰতিটো পৰিয়াল কি ধৰণে সমৰ্থন দিব, কি ধৰণে এটা পৰিয়াল অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব পাৰিব, তাৰ এটা ব্যৱস্থা লাগিব। আৰু এটা কথা ঠিক যে এটা বিশেষ অৰ্থনৈতিক পেকেজ কিন্তু লাগিবই। সি কেন্দ্ৰীয় চৰকাৰ হওক, সি অসম চৰকাৰ হওক, দুইখন চৰকাৰৰ পৰা এটা বিশেষ অৰ্থনৈতিক পেকেজ লাগিব। আৰু এটা কথা হ'ল যে ঘটনাটো ঘটিল কিয়, এই কথাটো কিন্তু এটা উত্তৰ লাগিব। এতিয়া ৰাজহুৱা অভিযোগ বহুত আহিছে। কোনোবাই কৈছে তাত কয়লাৰ খন্দাৰ কাৰণে হৈছে, আৰু কিবা এটা অভিযোগ আহি আছে। ঘটনা কিয় সংঘটিত হ'ল তাৰ এটা তদন্ত লাগিব। এটা ফেক্ট ফাইণ্ডিং টিম লাগিব। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, IIT গুৱাহাটী, তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ এটা কমিটি গঠন কৰক। কিয় ঘটনাটো ঘটিল উলিয়াই লওক, জবাবদিহি কৰক, ভৱিষ্যতে নোহোৱাৰ নিশ্চিত ব্যৱস্থা কৰক। এতিয়াও ৰাইজৰ মনত প্ৰশ্ন, আকৌ পানী আহিব নেকি, আকৌ পাহাৰ খহিব নেকি? নিশ্চিতভাৱে আমি যেতিয়া চাৰিওফালে ঘূৰি ফুৰিছিলো, মানুহে কৈছে যে তাত যদি নগা পাহাৰত আকৌ ডাঙৰ বৰষুণ হয়, ইয়াত আকৌ সমগ্ৰ অঞ্চল বুৰি যাব। এইটো কিন্তু মানুহৰ মাজত আশংকা আছে। হয়, মানুহৰ মনত এতিয়া প্ৰশ্ন আছে, আশংকা আছে, আকৌ পানী আহিব নেকি, আকৌ পাহাৰ খহিব নেকি? গতিকে তদন্ত হ'ব লাগিব, ফেক্ট ফাইণ্ডিং টিম পঠিয়াব লাগিব, কিয় হ'ল ঘটনাটো তাৰ জবাবদিহি কৰিব লাগিব, আৰু ভৱিষ্যতে নোহোৱাৰ নিশ্চিত ব্যৱস্থা ল'ব লাগিব। আৰু ইয়াৰ যিটো ৰেল লাইনৰ কথা আহিছে, এটা সৰু কালভাৰ্টে এইটো বচাব নোৱাৰে। ইয়াত ৰাইজৰ দুটা কথা, এটা হ'ল যে কালভাৰটো আহল বহল কৰিব লাগে, যে পানী যাতে ওলাই যাব পাৰে, আৰু এটা লেভেল ক্ৰছিং এটা লাগে। কাৰণ ইপাৰৰ মানুহৰ কৃষি ব্যৱস্থা এইপাৰে আছে। গতিকে সেইটো ৰাইজৰ এটা দাবী। আনটো কথা হ'ল যে মই কৈ থব খোজো যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ কালি ইয়াত মিটিং আছিল। তেওঁলোকে এইখন জিলাৰ ছাত্ৰ ছাত্ৰীক কিতাপ পত্ৰ দিবৰ কাৰণে বুজন পৰিমাণৰ কিতাপ পত্ৰ দি গৈছে। ছাত্ৰ সন্থাৰ জৰিয়তে এই কিতাপখিনি বিতৰণ কৰা হ'ব। আৰু এতিয়া এইটো অঞ্চলত সদৌ বঙাইগাঁও জিলাৰ ছাত্ৰ সন্থাৰ বঙাইগাঁও প্ৰেছ ক্লাব তেওঁলোকে সাহায্য লৈ আহিছে। আৰু এটা কথা আপুনি দেখিব যে এইবাৰ গোটেই অসমৰ ৰাইজ কিন্তু ঐক্যবদ্ধ হৈছে। সি পাহাৰ, ভৈয়াম, এই বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা, কোনো ঠাইৰ বাকী নাই, কোনো এখন গাঁও, কোনো এখন চহৰ, কোনো এটা অঞ্চল বাকী নাই। ৰাইজে সংঘবদ্ধ হৈছে, সাহায্য গোটাইছে, আৰু ইয়াত আক্ৰান্ত ৰাইজৰ ওচৰত সাৰথি হিচাপে থিয় দিছে। মানে অসমখন একগোট হৈছে। এই কথা কিন্তু আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। ৰাইজে কৰিবলৈ কামখিনি কৰিছে, এতিয়া চৰকাৰৰ কামখিনি কিন্তু কৰি দেখুৱাব লাগিব। আৰু এটা কথা হ'ল কি, এটা কথা স্পষ্ট যে গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী আৰু আমাৰ যথেষ্ট মনত খং আছে, ক্ষোভ আছে, বিষাদ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত সপ্তাহত দুবাৰকৈ আহে। এতিয়া সপ্তাহত দুবাৰকৈ ফোন কৰে, আহিবলৈ সময় পোৱা নাই। ইয়াত ৰাইজ জৰ্জৰিত, প্ৰধানমন্ত্ৰীও নাই, গৃহমন্ত্ৰীও নাই। কিয় নাই? অস্ত্ৰলক্ষী বুলি কয়, ইমান দুৰ্যোগ। আমিতো এনেকুৱা ঘটনা শুনাই নাই।
ইয়াৰ আমাৰ আগৰ প্ৰজন্মসকলকো সুধিছোঁ যে এনেকুৱা ঘটনা শুনা নাই, প্ৰলয়। গতিকে এই সময়তে যদি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে যদি আমাৰ দুৰ্যোগগ্ৰস্ত ৰাইজৰ কাষত যদি থিয় নিদিয়ে কেতিয়া দিব? গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব লাগে, দুৰ্গত ৰাইজৰ বুজ ল'ব লাগে আৰু বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিব লাগে আৰু অসমৰ বানপানী খহনীয়া সমস্যাটো যে এটা ৰাষ্ট্ৰীয় সমস্যা সেইটো পুনৰ যুক্তিযুক্তৰে প্ৰতিপন্ন হ'ল, প্ৰাসংগিকতাটো পুনৰ প্ৰতিষ্ঠা হ'ল। মই আৰু এটা কথা সুধিব বিচাৰিছো যে আপুনি বিভিন্ন অঞ্চল ঘূৰিছে, কালিৰ পৰা ঘূৰি আছে। ইয়াত যি মানুহবিলাক যেনেধৰণে ক্ষতিগ্ৰস্ত হৈছে, ঘৰ বাৰী চিনচাপ নোহোৱা কৰি দিছে, এককাল পৰ্যন্ত পলস পৰিছে, তাৰ পিছতো চৰকাৰে যি সাহায্যৰ কথা, পেকেজৰ কথা ঘোষণা কৰিছে যে 15,000 টকাকৈ দিয়া হ'ব প্ৰাথমিকভাৱে, সেইখিনি টকাৰে মানুহে কিবা কৰিব পাৰিবনে? 15,000 টকাটোতো যথেষ্ট নহয়েই। এটা পৰিয়াল সৰ্বশান্ত হৈ গ'ল, একো নাই পৰিয়ালৰ, খেতি বাতি শেষ, ভঁৰাল শেষ, আচবাগ শেষ, একোৱেই নাই। এতিয়া কালি আমি এঠাইলৈ যাওঁতে দেখিছোঁ এজন ছাত্ৰই কৈছে গোটেই ৰাতিটো তেওঁ গছৰ ওপৰত উঠি গোটেই নিশাটো পাৰ কৰিলে, নহ'লে তেওঁ প্ৰাণ বচাব নোৱাৰিলেহেঁতেন। বহু পৰিয়ালে টিঙৰ মুধচৰ ওপৰত উঠি পেলাই জীৱন বচাইছে। মানে পৰিয়াল একোটা পৰিয়াল সৰ্বশান্ত হৈ গ'ল। মানে মই কৈছোঁ নহয়, 10 বছৰলৈকে অসমৰ মানুহৰ অৰ্থনৈতিক মানে কঁকালত কোব পৰিছে আৰু ইয়াক আকৌ নাইকিয়া কৰিবৰ কাৰণে, ইয়াক আকৌ উন্নত কৰিবৰ কাৰণে চৰকাৰে এটা বিশেষ ব্যৱস্থা ল'বই লাগিব। যদুমণি শইকীয়া, আপুনি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰক যে ছাত্ৰ ছাত্ৰীসকলৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে, কিতাপ পত্ৰ নাই, বিদ্যালয়সমূহ এতিয়া আশ্ৰয় শিবিৰ হৈছে, তেওঁলোকৰ শিক্ষাবৰ্ষ এটা নষ্ট হওঁ পৰিৱেশ। তেনে অৱস্থাত আছুৱে তেওঁলোকৰ বাবে কি কৰিব, কি পদক্ষেপ ল'ব অনাগত সময়ত? ব্যৱস্থাবোৰ দিব লাগিব। সেইকাৰণে সি কৃষি হওক, সি পশুপালন হওক, সি উদ্যান শস্য হওক, মুঠতে আয় বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰে এটা বিশেষ আঁচনি ল'ব লাগিব আৰু তাৰ কাৰণে লাগিব পৰিকল্পনা, তাৰ কাৰণে লাগিব এটা বিশেষ পদক্ষেপ আৰু এটা বিশেষ অৰ্থনৈতিক পেকেজ লাগিবই। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ধৰক এতিয়া কাইলৈ পৰহিলৈ গৰম বন্ধ খুলিব, এতিয়াতো এইকেইখন জিলাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও স্কুললৈ যাব নোৱাৰে, এতিয়াও বহুত স্কুল আশ্ৰয় শিবিৰ হিচাপে আছে। এই যিখিনি ল'ৰা ছোৱালী এফেক্ট হৈছে, যিখিনি ল'ৰা ছোৱালী খুব বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকৰ কাৰণে এটা বিশেষ পেকেজ নালাগিবনে? লাগিব। এতিয়া বহুত ভণ্টি এইফালে এইজনী ছোৱালীৰ বায়েকৰ নথি পত্ৰ চব উটি গুচি, কিতাপ পত্ৰ চব উৰি গুচি গ'ল। তাইৰ কিতাপখিনি কেনেবাকৈ বাচিল তাই কৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ উটি গৈছে, নথি পত্ৰ উটি গৈছে। এতিয়া সেই নথি পত্ৰবোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব, মাৰ্কশ্বিট, এডমিট কাৰ্ড, সকলো কিতাপ পত্ৰ দিব লাগিব। স্কুলবিলাকত পলস, গোটেই স্কুলবোৰ চাফ চিকুণ কৰিব লাগিব। গতিকে সেই শৈক্ষিক দিশতো যথেষ্ট কৰিবলগীয়া কাম আছে। সদৌখন ছাত্ৰ সন্থাই নিজাববীয়াকৈ সেই শৈক্ষিক দিশত কিবা কাম কৰিম বুলি ভাবিছে নেকি? আমাৰ যথেষ্ট পৰিকল্পনা আছে, আমি এটা এটাকৈ কাম কৰি গৈ আছোঁ। এতিয়া প্ৰথম আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এখন দাবী পত্ৰ দিছোঁ। কি কৰিব লাগিব, শৈক্ষিক দিশত কি কৰিব লাগিব, অৰ্থনৈতিক দিশত কি কৰিব লাগিব, কেইবাটাও 7 দফীয়া এখন দাবী চন আমি দিছোঁ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীলৈও দিছোঁ। গতিকে আমি দাবীবোৰ দি লৈছোঁ আৰু পৰ্যায়ক্ৰমে আমাৰ সাহায্যৰ অভিযান সম্পূৰ্ণ চলি আছে। পৰ্যায়ক্ৰমে আমি ৰাইজৰ ওচৰত সাৰথি হিচাপে থিয় দি আমি আমাৰ নিজৰ কাম, আমাৰ সেৱা আমি অব্যাহত ৰাখিম। ধন্যবাদ জনাইছো। সেয়া আছিলে ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য। তেওঁ ইতিমধ্যে কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি বৰ্তমান পৰিস্থিতিত খাদ্য সামগ্ৰী যোগানকে ধৰি প্ৰাথমিকভাৱে যিখিনি লাগে সেইখিনি সাহায্য সামগ্ৰী তেওঁলোকৰ বিতৰণ কৰি আছে। পৰৱৰ্তী সময়ত যিখিনি প্ৰয়োজন হয়, যেনেধৰণে প্ৰয়োজন হয়, সেইখিনিও তেওঁলোকে আগবঢ়াই নিব বুলি ইতিমধ্যে জনাইছে। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত যদুমণি শইকীয়া আমাক সবিশেষ জনোৱাৰ বাবে।